এতিয়া বাজিছে ৰাতিপুৱাৰ 4:08 আমি ডিব্ৰুগড় বাণীপুৰ ষ্টেচন পাই গ'লোঁ। আমি ঘৰৰ পৰা ওলাইছিলোঁ 2:30মান বজাত। 2:30 মানে 2:45 মানত ওলাইছিলোঁ আৰু 4টালৈকে আমি পালোঁ ডিব্ৰুগড় বাণীপুৰ ষ্টেচন। তাৰপিছৰ বাহিৰৰ এনেই অকণমান ভিউটো দেখুৱাই আছোঁ। তাৰপিছত টোপনি লগাৰ কাৰণে এয়া ক'লা কফি খালোঁ, ষ্টেচনত তিতা কফি। এতিয়া 4:22 আমি ওলাইছিলোঁ 2:45 মানত, হয় নাই? আমি 3:20 মানত ওলা হ'লে দেৰি হ'লে। তাৰপিছত মোৰ ফেচটো চাক একেবাৰে টোপনিত লালকাল। এতিয়া পালে এতিয়া শুই যাওঁ নিচিনা লাগি আছে। মাছ ৰাতি উঠি আহিবলৈ কাৰ মন যায় কওকচোন, কিন্তু আহিবতো লাগিব, অকলেতো এৰিব নোৱাৰি। আৰু ঘৰত থাকিও অকলে কি কৰিম, যিহেতু মই অকলে থাকি যাব লাগিব, সেইকাৰণে ময়ো গুচি আহিলোঁ আমিহঁতক খাবলৈ। এয়া আমি বহি আছোঁ। এইফালে পোহৰ হৈ গ'ল। আমি ক'লো ব'লক না অকণমান ইফালে গৈ আহোঁ। মই এনেই অলপ ইফালে ওলাই আহিলোঁ চাবলৈ। তাৰ মাজতে আমিৰ লগত ফটো একপি তুলিলোঁ, যিহেতু 20 দিন 22 দিন নাথাকিব ঘৰত। তাৰপিছত আমি ট্ৰেইনৰ কাৰণে গৈ আছোঁ ইটো পাৰত, আৰু চবেই বেগ লৈছে, কিবা লৈছে, আৰু মই লৈ আছোঁ ৱাটাৰ বটল, বেগ লোৱা নাই। ইফালে আমি অভাৰব্ৰিজৰ পৰা এনেকৈ গৈ আছোঁ ইটো পাৰত। ইমানে দূৰ, ভৰি হাত বিষ উঠি গৈছে একেবাৰে, একদম মৰ্ণিং ৱাক হৈ গ'ল আমাৰ। মানুহে পাহাৰ কেনেকুৱা বগাই জানো, এইডোখৰতে ভৰি হাত বিষ উঠি গৈছে। আবুক চা কি মজা লৈ লাহে লাহে গৈ আছে। আমি ক'ৰবাত পালেগৈ, মিষ্টাৰো ক'ৰবাত পালেগৈ, আবু আৰু মই তালাং পালাংকৈ গৈ আছোঁ লাহে লাহে। তাৰপিছত আমি ইয়াত ছিট ল'বলৈ ওপৰত উঠি আহিলে, কাৰণ আমি ইয়াত AC নাপালে মানে AC টিকেটেই নাপালে। আৰু এইটো ট্ৰেইন যায় সপ্তাহত এবাৰে আৰু ডাইৰেক্ট মুম্বাইলৈকে যাব। সেইটো কাৰণে আমি এতিয়া এইটো সুবিধা পাই নন ACত যাবলগীয়া হ'ল। আহোঁতে যিহেতু ACতে আহিব বাৰু, এতিয়া উপায় নাই আৰু, সেইটো কাৰণে এনেকৈ গৈছে। আৰু এইটো টিকেট নাই, এইটো সপ্তাহত অকলে ছানডে যায় আৰু ডাইৰেক্ট মুম্বাই LT লোকমান্য ষ্টেচন কিবা এটা তেনেকৈ কৈছিলে, আৰু আমি সেইটোত নামিব। সেইটো সুবিধা লৈ আমি সেইটো ট্ৰেইনত এনেকৈ কৰোঁ। ইফালে মই একপি ফটো লৈ ল'লোঁ, ষ্টেচনত বা ট্ৰেইনত বহাৰ মজাটো লৈ ল'লোঁ। থাকক। আমি এইটো ট্ৰেইনত থৈ আহিলোঁ, এৰি আহিলোঁ। বেয়া লাগিছে মনটো, হয় নাই? ভৰি হাত এনেকৈ এইটোত বেছি খোজ কাঢ়িলে বিষাই গৈছে ন। মইতো এইটো এতিয়া ওলাই গৈ আছোঁ ঘৰলৈ মানে মোৰ ঘৰলৈ গৈ আছোঁ। ট্ৰেইন এৰিবই আৰু এতিয়া 22 5:25 ট্ৰেইন আছে। তাত গৈ আছোঁ, বলক চাওঁ। আমি নামি আহিছোঁ। এইফালে ইমানখিনি ভৰি নিবিষাই কি বিষাব। কি হ'ল? 5 টকাত চাহ পায় নেকি? তোমাক ভিডিঅ' কৰি দিছোঁ। ইমান অকণমান কাপ পইচা 10 টকা, 5 টকাতে চাহ পায়। এটা বহি থাকোঁতে খাওঁ। এইটো কি চাই, এলাচি চাই খাইছা? আল্লাহ কচম খাই কৈছোঁ, এনেকুৱা 5 টকাত চাহ পায়। সেইটো 2 টকাৰো দিব, অলপ চাহ 2 টকা। আগতে আমি খাইছিলোঁ, একেই ৰেট আছে, টেষ্টটো একেই আছে। টেষ্টি চাহ আৰু 5 টকাতে পাইছে আজিৰ যুগত। হ'লেও বহুত টেষ্টি হয়, যদিও 5 টকা হয় বা নহয় নাজানো। লোকেশ্যন দি দিছোঁ মই, কচুৰি গলি তিনিচুকীয়াৰ, কিন্তু বেগ যাব নালাগে। কচুৰি গলি এইটোতো, এইটো হোটেলটোৰ ওচৰতে আছে।
ৰাস্তা কিনাৰত বনাই আছে চাহটো, হোটেলৰ নহয়, ৰাস্তা কাষৰ চাহ। একচুৱেলি মানুহে সদায় ৰাস্তা কাষৰ বস্তুবিলাক খাবলৈ ভাল আৰু টেষ্টি হয় হোটেলতকৈ। ষ্টেচনত খালোঁ আমি কফি, তিতা কলা আৰু পানী দি কিনি কোনোমতে মিক্স কৰি দিছে আৰু, কিন্তু এইটো টেষ্টি আছে। তাৰপিছত আহি গ'লোঁ মই ঘৰত, মোৰ নিজৰ ঘৰত, মোৰ মা ঘৰত। তাৰপিছত ভাত খাবলৈ মায়ে ৰেডি কৰিলে চিকেন চানা ডাল, তাৰপিছত এইটো হৈ গ'ল পাভু মাছ আৰু ঢেকীয়া শাকৰ ভাজি আৰু বনাব লৈছিলে। মই মানা কৰিলোঁ যিহেতু আমি অকণমানকৈ খাই সোনকালে ওলাই আহিছোঁ, ঘৰত কোনো নাই বুলি। তাৰপিছত ভণ্টিয়ে কিবা ডিজাৰ্ট এটা বনাই আছিলে, এয়া খাই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ। এয়া ডিজাৰ্টটোৰ কথা কৈছিলোঁ, এইটো ডিজাৰ্ট কাষ্টাৰ্ড বনালে তাই কিবা এটা, এনে তাৰ ভিন্টিয়ে কয়। মোৰ মিক্সাৰ ৰেডি হৈ গ'ল। এইখিনি বস্তু এনেই ট্ৰেইনত খাবলৈ বনাই দিছোঁ, কাৰণ যিমান কিনি খালেও ঘৰৰ বস্তু সমান হ'ব নোৱাৰে। ঘৰৰ বস্তু অকণমান খালেও পেট ভৰে আৰু ভালো লাগে। মই নিজে বনাই নিজে টাইপ কৰিছোঁ। পিঠা এইখিনি ট্ৰেইনত এনেই চাহ লগত খাবলৈ। মালপোহা, আপোনালোকে কি পোহা কয় জনাবচোন, আমিতো মালপোহা বুলি কওঁ। মালপোহা কৈয়ে চাগে হয়নে? ঠিক আছে, বিক্ৰী কৰোঁ আৰু এতিয়া যাওঁ মই।